আজি আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে কিছু কথা শিকিম। প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স যিবিলাক বাক্যই কোনো এটা কাম এক সুনিৰ্দিষ্ট দীঘলীয়া সময় ধৰি বক্তাৰ মনৰ ভাৱ প্ৰকাশ নকৰাৰ সময়লৈকে চলি থকা অৰ্থ প্ৰকাশ কৰে, তেনে ক্ষেত্ৰতে এই টেন্স ব্যৱহাৰ কৰা হয়। সুনিৰ্দিষ্ট সময়, দীঘলীয়া সময় যিবিলাক বাক্যত উল্লেখ হৈ থাকে, আমুক সময়ৰ পৰা আমুকলৈকে নিৰ্দিষ্ট দীঘলীয়া সময় ধৰি চলি থকা বাক্যবিলাকৰ ক্ষেত্ৰতে এই টেন্স ব্যৱহাৰ কৰা হয়। যেনে উদাহৰণ হিচাপে ৰাজেনে পুৱাৰে পৰা পঢ়ি আছে। ৰাজেন has been reading since morning। ইয়াত পুৱাৰে পৰা আৰু বক্তাৰ মনৰ ভাৱ প্ৰকাশ কৰা সময়লৈকে পঢ়ি থকা অৰ্থটো প্ৰকাশ কৰা হৈছে। অৰ্থাৎ পুৱাৰে পৰা বৰ্তমান অৱস্থালৈকে পঢ়ি থকা এক সুনিৰ্দিষ্ট আৰু দীঘলীয়া সময়। এনেধৰণে এটা দীঘলীয়া সময়ৰ য'ত উদ্ধৃতি পোৱা যায়, প্ৰকাশ পোৱা যায়, তেনেধৰণৰ বাক্যৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয়। এতিয়া আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীৰ সম্পৰ্কত চাম। Formation. প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ গঠন প্ৰণালীটো এনেধৰণৰ: সাবজেক্ট প্লাস have oblique has প্লাস being প্লাস verb প্লাস ing প্লাস object প্লাস since oblique for প্লাস time বা duration। এই গঠন প্ৰণালীটোৰ জৰিয়তে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বাক্যবিলাক গঠন কৰিবলৈ পাৰোঁ। উদাহৰণ হিচাপে
উদাহৰণ হিচাপে Rajan has been reading a book since morning. অৰ্থাৎ ৰাজনে ৰাতিপুৱাৰ পৰা এখন কিতাপ পঢ়ি আছে। ইয়াত ৰাজন হ'ল সাবজেক্ট, have, has এই দুইটা সহায়কাৰীৰ ভিতৰত আমি has ব্যৱহাৰ কৰিছোঁ, যিহেতু ৰাজন থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ। তাৰপিছত আমি been ব্যৱহাৰ কৰিছোঁ, ফৰ্মুলা বা ফৰ্মেশনৰ নিয়ম অনুসৰি been ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আমি ভাৰ্ব প্লাস ing ৰিড ভাৰ্বৰ লগত আমি ing যোগ কৰি ৰিডিং কৰিছোঁ। অবজেক্ট এ বুক, since oblique for since ব্যৱহাৰ কৰিছোঁ আৰু সময়টো হৈছে মৰ্নিং। এনে ধৰণৰ যিবিলাক বাক্য অৰ্থাৎ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক আমি যদি পেসিভ কৰিব বিচাৰো তেতিয়া এই ফৰ্মেশনটো ব্যৱহাৰ কৰিব লাগিব। এই অবজেক্টৰ অংশটো আমি কৰিব লাগিব সাবজেক্ট কৰিব লাগিব। এই অবজেক্ট অংশটো আমি সাবজেক্ট কৰিব লাগিব। সাবজেক্ট কৰিব লাগিব oblique has is subject to object or similar. এই অংশটো since oblique for plus time অর্থাৎ ডিউরেশন যদি অংশ এই অংশটো পরিবর্তন নহয়। এই অংশটো পরিবর্তন নহয়। আমি যদি প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য পেসিভ কৰিব বিচাৰো তেতিয়া কি কৰিব লাগিব এই ফৰ্মেশনটো ব্যৱহাৰ কৰিব লাগিব। এই অবজেক্টটো এক্টিভ ভয়েসৰ যেটো অবজেক্ট হেতু আমি সাবজেক্টৰ স্থানলৈ আনিব লাগিব। তাৰ পিছত সহায়কাৰী হিচাপে have oblique has এই দুটাৰ উপযুক্ত বাছনি কৰি আমি ব্যৱহাৰ কৰিব লাগিব। তাৰপৰা been ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত আকৌ নতুন এটা শব্দ been বুলি আহিব, been ব্যৱহাৰ কৰিব লাগিব। তাৰপিছত মেইন ভাৰ্বটো past participle ৰূপত ব্যৱহাৰ কৰিব লাগিব। ইয়াত ভাৰ্ব প্লাস ing অৰ্থাৎ প্ৰেজেন্ট পাৰ্টিসিপল ৰূপত আছে আৰু আমি যেতিয়া পেসিভ কৰিম মেইন ভাৰ্বটো past participle ৰূপত ব্যৱহাৰ কৰিব লাগিব। তাৰ পিছত আমি by বুলি অংশ এটা সংযোজন কৰিব লাগিব। তাৰ পিছত আমি যেটো এক্টিভ ভয়েসৰ সাবজেক্ট থাকিব এই এক্টিভ ভয়েসৰ সাবজেক্টটো আমি যেটো পেসিভ কৰিম পেসিভ ভয়েসত আমি অবজেক্টৰ স্থানলৈ নিব লাগিব। তাৰ পিছত since oblique for plus time এই অংশটো যেনে ধৰণে আগৰ এক্টিভ ভয়েসৰ যেটো যেনে ধৰণে বাক্যটো থাকিব ঠিক তেনে ধৰণে পেসিভ ভয়েসটো ব্যৱহাৰ হ'ব। সাধাৰণতে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য ইমান পেসিভ নহয়। পেসিভ ভয়েসলৈ ৰূপান্তৰিত হোৱা বাক্য ইমান নাই বা তেনে ধৰণে ব্যৱহাৰ কৰা ইমান দেখা নাযায়। তথাপিতো কেতিয়াবা আকস্মিকভাৱে আমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য পেসিভ ভয়েসত ৰূপান্তৰিত কৰিব লগা হ'ব পাৰে। সেয়ে এই ফৰ্মেশনটো আমাৰ সেই মুহূৰ্তৰ কাৰণে প্ৰয়োজন হ'ব। এইকাৰণে এই ফৰ্মেশনটোক আমি পেসিভ ফৰ্মেশন বুলি নামকৰণ কৰিব পাৰোঁ। পেসিভ ওপৰৰ বাক্যটো
আমি চাওঁ যে ৰাজেন হেজ বিন ৰিডিং এ বুক সিন্স মৰ্নিং। এই বাক্যটো আমি যদি পেচিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব বিচাৰো তেনেহলে আমি এই ফৰ্মেশনত আমি লিখিব লাগিব। Rajan has been reading a book. এই বাক্যটোত a book হৈছে অবজেক্ট আৰু পেচিভ ফৰ্মেশনৰ যিটো নিয়ম অনুসৰি অবজেক্ট অৰ্থাৎ a book এই অংশটো আমি সাবজেক্টৰ স্থানলৈ আনিব লাগিব। a book singular number গতিকে আমি has ব্যৱহাৰ কৰিলো। তাৰপিছত been লিখিলো, তাৰপিছত being লিখিলো, তাৰপিছত past participle verb লাগি গৈছে read verb of past participle from read, তাৰপৰা by ব্যৱহাৰ কৰিলো, তাৰপিছত অবজেক্টটো লাগে, অবজেক্টটো আছে সাবজেক্টত, সাবজেক্ট আছিল ৰাজেন, আমি ৰাজেনক অবজেক্টৰ স্থানত বহুৱালো। তাৰপিছত আমাৰ সময়ৰ অংশখিনি মানে ডিউৰেশ্যনটো চেঞ্জ নহয়, ইয়াত সিন্স মৰ্নিং আছে, সিন্স মৰ্নিং এই অংশটো আমি ইয়াত উল্লেখ কৰিম। এনেধৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক খুব সহজতে পেচিভ ভয়েসলৈ আমি ৰূপান্তৰিত কৰিব পাৰি। আৰু এটা উদাহৰণ আমি চাওঁ। Malati has been cooking meal for an hour. Malatiয়ে এঘণ্টা সময় ধৰি ভাত ৰান্ধি আছে। এই বাক্যটোত Malati সাবজেক্ট, have has or has ব্যৱহাৰ হ'ল, যিহেতু Malati থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰ, তাৰপৰা being ব্যৱহাৰ হৈছে, verb plus ing, cook plus ing, cooking হৈছে, object হৈছে meal, since oblique for আহিলে an hour সময়। আমি এতিয়া এই বাক্যটো পেচিভ ভয়েসলৈ ৰূপান্তৰিত কৰি চাম। meal তে আমি অবজেক্ট অংশটো সাবজেক্টলৈ আনিলো। has been, has ব্যৱহাৰ কৰিলো, আনকাউন্টেবল নাউন মিল সেয়ে আমি has ব্যৱহাৰ কৰিলো। তাৰপিছত আৰু সিঙ্গুলাৰ ফৰ্মত আছে যেহেতু, তাৰপিছতে আহিলে been ব্যৱহাৰ কৰিলো, তাৰপিছত being ব্যৱহাৰ কৰিলো, past participle verb ইয়াত আছে verb plus ing, এই অংশটো আমি past participle কৰিলো, তাৰপৰা by ব্যৱহাৰ কৰিলো, তাৰপৰা অবজেক্টটো লাগে, অবজেক্টটো সাবজেক্টত আছে, সাবজেক্ট আছে Malati, সময় অংশটো মানে ডিউৰেশ্যনটো for an hour আছে, এই অংশটো পৰিৱৰ্তন নহয়। কেতিয়াবা আকস্মিকভাৱে যদি এই বেসিক ফৰ্মেশনত থাকে আমি তেতিয়া কেনেকৈ এক্টিভ ফৰ্মেশনলৈ নিম। ধৰি ললে এটা বাক্য আছে বেসিক ফৰ্মেশন,
violin has been being played by Kano since evening. ভায়োলিন প্ৰায় আবেলি সময়ৰ পৰা বজাই থকা হৈছে। এই বাক্যটো আমি যদি এক্টিভ ভয়েসলৈ নিব বিচাৰো তেতিয়া আমি এই ফৰ্মেশনলৈ দিব লাগিব। আমি এই ফৰ্মেশনত দেখিলো বাই পিছৰ অংশটো হৈছে অবজেক্ট, বাইৰ পিছৰ অংশত আছে কানো। গতিকে বাইৰ পিছৰ অংশ হৈছে কানো, যেহেতু এই কানোৱে হ'ল আমাৰ এতিয়া এক্টিভ ভয়েসত আমি সাবজেক্ট কৰিব লাগিব। ইয়াতে কৈছে যে বাইৰ পিছৰ অংশ আছে অবজেক্ট আৰু সিন্স বা ফৰৰ আগৰ অংশ হৈছে অবজেক্ট। গতিকে বাইৰ পিছত কানো, সিন্স বা ফৰ টাইমৰ আগৰ অংশত আছে কানো। গতিকে এই কানোৱে হৈছে আমি গম পালো অবজেক্ট, এই অবজেক্টটোকে আমি সাবজেক্টৰ স্থানলৈ নিলো। হোৱাৰ পিছত আমি এই ফৰ্মেশনটোলৈ মন কৰিব লাগিব এই ফৰ্মেশনটোৱে কোন কোন কেইটা অংশ বিচাৰিছে। এই ফৰ্মেশনটোৱে বিচাৰিছে যে সাবজেক্টটো লিখাৰ পিছত এই হেভ আৰু হেজ এই দুইটাৰ ভিতৰত উপযুক্ত এটা আমি সহায়কাৰী ক্ৰিয়াপদ দিব লাগিব। আমি কানো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ ব্যৱহাৰ কৰিলো। তাৰ পিছত কৈছে যে ফৰ্মেশনতে এই হেজ বা হেভ ব্যৱহাৰ কৰাৰ পিছত বিন অংশটো সংযোগ কৰিব লাগিব। বিন যোগ কৰিব লাগিব। বিন যোগ কৰাৰ পিছত এই ফৰ্মেশনটোৱে কৈছে যে ভাৰ্ব প্লাস আইএনজি, ভাৰ্বটো আমি চাব লাগিব। ইয়াত কৈছে যে এই ফৰ্মেশনত কৈছে বিঙৰ পিছত পাষ্ট পাৰ্টিসিপল ফৰ্ম অফ ভাৰ্ব আছে আৰু বাইৰ আগত পাষ্ট পাৰ্টিসিপল ফৰ্ম অফ মেইন ভাৰ্ব আছে। গতিকে বিঙৰ পিছত আছে প্লেড আৰু বাইৰ আগত আছে প্লেড। গতিকে এই অংশটোৱে আমি গম পাইছো যে এই অংশটোৱে হৈছে ভাৰ্ব। গতিকে আমি এই পাষ্ট পাৰ্টিসিপল ভাৰ্বটো আকৌ আমি ভাৰ্ব প্লাস আইএনজি কৰিব লাগিব। গতিকে আমি প্লে ভাৰ্বটো ললো, প্ৰেজেন্ট ফৰ্মটো লগত আমি আইএনজি যোগ কৰিলো। তাৰ পিছত অবজেক্টটো আমি জানো যে অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্টত থাকিব। সাবজেক্ট হৈছে ভায়োলিন অংশটো আমি অবজেক্টৰ স্থানলৈ নিলো। তাৰ পিছত আমি পাইছো সিন্স অবলিক 4 প্লাস টাইম। এই অংশটো আমাৰ পৰিৱৰ্তন নহয়, ইয়াত যেনেকৈ আছে আমি সেই তেনেধৰণে লিখিম। আমি অবজেক্টৰ পাছত পাইছো কানোৰ পিছত পাইছো যে সিন্স ইভিনিং, এই অংশটো আমি এনেধৰণে পুটিত লিখিম। সিন্স এনেধৰণে আমি খুব সহজে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যিবিলাক বাক্য আছে সেই বাক্যবিলাক আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসৰ পৰা এক্টিভ কৰিবলৈ সক্ষম হ'ম। বা এনেধৰণৰ সহজ পদ্ধতিৰ জৰিয়তে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যবিলাক এক্টিভ ভয়েসৰ পৰা পেসিভ বা পেসিভৰ পৰা এক্টিভ ভয়েসলৈ ৰূপান্তৰিত কৰিব পাৰো। আৰু এটা কথা আমি খুব গুৰুত্ব দিব লাগে টেন্স শিকোতে, সেইটো হৈছে কি এই ফৰ্মেশন বিলাকত থকা যিবিলাক অংশ, এই অংশবিলাক কোনটোৰ পিছত কি অংশ বিচৰা হৈছে এই কথাটো আমি খুব গুৰুত্ব দিব লাগে। ইয়াতে পুনৰ আমি ফৰ্মেশন কেইটা আকৌ একবাৰ বিশ্লেষণ কৰি চাওঁ যে
एक्टिव ভয়েসৰ যেটো সাবজেক্ট কি পেসিভ ভয়েসৰ অবজেক্ট হৈ পৰিব আৰু অবজেক্টটো ক'ত থাকিব যে since oblique for বা টাইম প্লাস টাইমৰ যেটো আগৰ অংক হেতু হৈছে অবজেক্ট আৰু ই বাই পিছত বহিব এটো এটা গুৰুত্বপূৰ্ণ মন কৰিবলগীয়া কথা তাৰ পিছতে আহিব যে एक्टिव ভয়েসৰ সাবজেক্টটো আমি লিখাৰ পিছত have oblique has এই দুটা সহায়কাৰী ক্ৰিয়াপদৰ ভিতৰত আমি উপযুক্ত ব্যৱহাৰ কৰিব লাগিব কেৱল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত কেৱল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত has ব্যৱহাৰ হ'ব অন্যান্য গোটেইটা নাম্বাৰ আৰু পাৰসনৰ ক্ষেত্ৰত have ব্যৱহাৰ তাৰ পিছতে আমি ফৰ্মেশন অনুসৰি কৈছে যে বিন ব্যৱহাৰ কৰিব লাগিব বিনৰ পিছত ভাৰ্ব প্লাস আইএনজি মানে প্ৰেজেন্ট ফৰ্ম অফ মেইন ভাৰ্বটো দি তাৰ পিছত তাক আমি আইএনজি সংযোগ বা যোগ কৰি দিব লাগিব তাৰ পিছতে মেইন ভাৰ্বটো আমি লিখাৰ পিছত মেইন ভাৰ্বৰ পিছত আমি অবজেক্টটো পাম এই অবজেক্টটোৰ পিছতে since oblique for প্লাস টাইম বা ডিউৰেশন থাকিব কিন্তু পেসিভ ভয়েসলৈ আমি যেতিয়া एक्टिव ভয়েসৰ পৰা ৰূপান্তৰিত কৰিম আমি অবজেক্টটো বিচাৰি উলিয়াব লাগিব एक्टिव ভয়েসৰ অবজেক্টটো ক'ত থাকিব एक्टिव ভয়েসৰ অবজেক্টটো থাকিব যে ভার্ব প্লাস আইএনজি ৰ পিছত আৰু since oblique for প্লাস টাইমৰ যেটো আগৰ অংশ হেতু হৈছে অবজেক্ট গতিকে আমি সেই অবজেক্টটো আমি কি কৰিব লাগিব পেসিভ ভয়েসৰ সাবজেক্টৰ স্থানলৈ আনিব লাগিব সাবজেক্টৰ স্থানলৈ আনি আমি কি কৰিব লাগিব এই দুই এক্সিলাৰি সহায়কাৰী ক্ৰিয়াপদ have oblique hasৰ ভিতৰত আমি উপযুক্ত বাছনি কৰি দিব লাগিব পুনৰ কৈছো যে কেৱল থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ক্ষেত্ৰত has ব্যৱহাৰ হ'ব অন্যান্য পাৰসনৰ নাম্বাৰ গোটেইখিনি ক্ষেত্ৰতে have ব্যৱহাৰ হ'ব তাৰ পিছত বিন ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত বিন বুলি এটা নতুন শব্দ সংযোজন বা ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত আমি ভাৰ্বটো যেটো নেকি एक्टिव ভয়েসৰ ভার্ব প্লাস আইএনজি যেটো অংশ তাক আমি পাস্ট পার্টিসিপল ফর্মত আমি লিখিব লাগিব তাৰ পিছত বাই লিখিব লাগিব তাৰ পিছত কি কৰিব লাগিব যে আমাৰ যেটো एक्टिव ভয়েসৰ যেটো সাবজেক্ট থাকিব সাবজেক্টটো আমি তাক অবজেক্টৰ স্থানত ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত সময়ৰ যেটো অংশ থাকিব সেই সময়ৰ অংশটো আমি পৰিৱৰ্তন কৰিব নালাগে যেনেকৈ আছে তেনেকৈ ডিউৰেশনটো আমি উল্লেখ কৰিলে হ'ব এতিয়া এটা মন কৰিবলগীয়া কথা সময়ৰ ক্ষেত্ৰত since oblique for দুটা শব্দ ব্যৱহাৰ কৰিছো সময়ৰ ক্ষেত্ৰত আমি since ব্যৱহাৰ কৰিছো আৰু for ব্যৱহাৰ কৰিছো মনত ৰাখিবলগীয়া কথা এইটোৱে since সাধাৰণতে সংখ্যাৰ 1 2 গৈ হিসাব কৰিব লগিয়া নোহোৱা যেবিলাক আমি যেবিলাক সময় সংখ্যাৰে হিসাব নকৰাকৈ বুজাম যেনেকৈ আবেলি গধূলি বা পুৱাৰে পৰা এনেকুৱা ধৰণৰ যেবিলাক আমি ভাষাৰে বুজোৱা সময় সেই ভাষাৰে বুজোৱা সময়ৰ ক্ষেত্ৰত আমি since ব্যৱহাৰ কৰোঁ ভাষাৰে বুজোৱা সময়ৰ ক্ষেত্ৰত since ব্যৱহাৰ হয় যেনে আবেলি পুৱা গধূলি এনেকুৱা যিবিলাক ভাষাৰে আমি সময়ৰ অৰ্থ প্ৰকাশ কৰোঁ সেইবিলাকৰ ক্ষেত্ৰত আমি since ব্যৱহাৰ কৰোঁ লগতে চনৰ ক্ষেত্ৰতো ধৰি ললো 1999 চন 2000 চন এনেকুৱা ধৰণৰ যিবিলাক আমি
ছন আদি বুজোৱা যিবিলাক শব্দ আছে সেই তেনেধৰণে বুজাবৰ কাৰণে আমি সিন্স ব্যৱহাৰ কৰোঁ অন্যহাতে আমি ফৰ ব্যৱহাৰ কৰোঁ যিবিলাক সময় 1 2 সংখ্যাৰে গণনা কৰি বা সংখ্যাৰ হিসাব কৰি বুজোৱা হয় অৰ্থাৎ কাউন্টেবল অৰ্থ এনেকুৱা ধৰণৰ যিবিলাক আমি সংখ্যাৰে 1 2 3 4 এনেকুৱা ধৰণৰ সংখ্যাৰে আমি যিবিলাক সময় হিসাব কৰি কিনি প্ৰকাশ কৰোঁ সংখ্যাৰে হিসাব কৰি প্ৰকাশ কৰা সময়ৰ ক্ষেত্ৰত ফৰ ব্যৱহাৰ কৰা অৰ্থাৎ কাউন্টেবল অৰ্থত আপোনাৰ ফৰ আৰু আনকাউন্টেবল অৰ্থত সিন্স সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় আজি আমি মূলতঃ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে জানিবলগীয়া কথা এইখিনি আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই দুটা ফৰ্মেশ্যনৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ব ছাত্ৰ ছাত্ৰীসকলে এই ফৰ্মেশ্যন দুটা ব্যৱহাৰ কৰি বিশেষকৈ কিছু বাক্য নিজে অনুশীলন কৰি চালে নিশ্চয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে জনাত সহায় হ'ব আৰু আজিলৈ ইমানকে কৈ মোৰ আজি পাঠ ইমানতে সামৰণি